নমস্কাৰ সকলো খেতিয়ককে মই সুপ্ৰভাত জনালোঁ। এতিয়া বাগানত আমি ফুট মাৰিছোঁ, মানে ট্ৰিপিং কৰি আছোঁ। এই সময়ত আমি এবাৰ ট্ৰিপিং কৰি দিয়াৰ পিছত অলপ দিনলৈ পাতটো নাহে, দুই এডাল আহি থাকিব। বিশেষকৈ LP আৰু DS কটা বাগানত বা MS কটা বাগানত আমি যিখিনি তলত পাত এৰি দিছোঁ সেইখিনি মাৰ্ডাৰ লিফ, এইখিনি যেতিয়া বুঢ়া হ'ব, বুঢ়া হোৱাৰ পিছতহে ই পাত দিব, আহি থাকিবি। সেইটোক আমাৰ ছেকেণ্ড ফ্লাছ বুলি ক'ব, দ্বিতীয়বাৰ পাত আহিব। এই সময়ত আপুনি চিন্তা নকৰিব যে কিবা মাৰিব লাগে বা কিবা ভিটামিন দিব লাগে, এইবোৰ তেনেকুৱা কোনো কথা নাই। চাহ বাগিচাত তেনেকৈ কোনো বিশেষ ভিটামিন নাই। ইয়াত এনেই কিছুমান কোম্পানীয়ে উলিয়াই পেলাই মানুহৰ বহুত খৰচা কৰাই দিছে। আপোনালোকে নামাৰিব, আমি আজিলৈকে ভিটামিন মৰা নাই। মই 92ৰ পৰাই বাগানত কাম কৰি আছোঁ। এই সময়ছোৱাত আমি কোনো ভিটামিনেই ইউজ কৰা নাই বা হৰমন কিছুমান দিয়ে মাৰিবলৈ, সেইবোৰ আমি একো মৰা নাই। এইটো যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, তাৰ যিসকল প্ৰফেচৰ আছে তেখেতসকলে আমাক মনা কৰিছে কোনো ভিটামিন মাৰিব নালাগে। এই 25 দিনৰ পিছত, 23 বা 25ৰ পিছত ইয়াৰ ছাইডৰ গাছবোৰ ফাটি যাব, এইবোৰ তাৰপৰা গাছ আহি যাব, তেতিয়া ছেকেণ্ড ফ্লাছটো আৰম্ভ হৈ যাব। যদি কেনেবাকৈ জিংক কমিছে, যে জিংক কমিলে কি হ'ব, এই পাতখিলা টাইট হৈ যাব, এইখিলা পাতটো নাহে, ৰৈ যাব। তেতিয়া জিংক ছালফেট আমি 200 লিটাৰত 1 কেজি 2 কেজি দি দিব, 1-2 ভিতৰতে দিব লাগে। আৰু 1 কেজি ইউৰিয়া দি পেলাই এইটো ফলিয়াৰ স্প্ৰে কৰিব ওপৰত। তেতিয়া জিংকটো আহি যাব আৰু পাতটো এই বেমাৰটো নাইকিয়া হৈ যাব। এইটো জিংক ছালফেট মাৰিব লাগে। জিংক ডেফিচিয়েঞ্চি হ'লে এনেই বাগানত জিংক মাৰি থাকিব নালাগে। যদি মেগনেছিয়াম ডেফিচিয়েঞ্চি হয়, তেতিয়া পাতটো এই ছাইডবোৰ হালধীয়া হৈ যাব, এনেকৈ ছাইডবোৰ বুঢ়া পাতবোৰ ছাইডবোৰ হালধীয়া হৈ যাব। তেতিয়া আপুনি গম পাব যে মেগনেছিয়ামটো কমি গৈছে। তেতিয়া মেগনেছিয়াম ছালফেট 2 কেজি লৈ তাত 1 কেজি ইউৰিয়া দি 200 লিটাৰ পানীত এইটো স্প্ৰে কৰি দিব। তেতিয়া মেগনেছিয়ামটো নাইকিয়া হৈ যাব। জিংক মেগনেছিয়াম একেলগে মিলাই নামাৰিব। এইবাৰত যদি ধৰক জিংক মাৰিছে উইথ ইউৰিয়া, তাৰ পিছত 15 দিনৰ পিছত মেগনেছিয়াম মাৰিব উইথ ইউৰিয়া। তেতিয়া মেগনেছিয়াম আৰু জিংক কমিলে যিটো বেমাৰ হয় সেইটো নাইকিয়া হৈ যাব। তেতিয়া পাতটো একেই আহি থাকিব। খালি তলৰ বনবাত আহিবলৈ নিদিব। পোক লাগিছে নেকি চাব, বাৰু ৰঙা চাহী লাগিলে তাৰ দৰৱ মাৰিব, আৰু মহ লাগিলে মহৰ দৰৱ মাৰিব। এই বেমাৰবোৰ বাতি থাকিলে পাতটো এনেই আহি থাকিব। অযথা ভিটামিন মাৰি আপোনাৰ খৰচটো বঢ়াই নল'ব। বহুতে বিপুল মাৰে আৰু কিবা কিবি বহুত আছে, মাল্টিভিটামিন কিছুমান মাৰে। জিংক আৰু মেগনেছিয়াম বেলেগকৈ মাৰিলে অন্য মাল্টিভিটামিন মাৰিবলগীয়া নহয়েই। আৰু বাকী নিয়ন্ত্ৰণবোৰ কৰি থাকিব আৰু বেছি খৰচাটো কমি যাব। তেতিয়া নহ'লে বছৰৰ শেষত আপুনি হিচাপ কৰি চাব, দৰৱ আৰু লেবাৰক দিওঁতে আপোনাৰ চব পইচাটো গুচি গ'ল। আৰু পাতটো সদায় কোমল পাত দিবলৈ চাব লাগিব আমি, তেতিয়া গছে কষ্ট নাপায়। যদি কটাৰী লগাই দিওঁ গছে কষ্ট পাব, তেতিয়া পাতটো বহুত দিনলৈকে নাহে। মোৰ ভিডিঅ'বোৰ আপোনালোকে যথেষ্ট মৰম দিছে। আগলৈও এনেকৈ আমি বিভিন্ন খেতিৰ বিষয়ে ভিডিঅ' দি থাকিম। মোৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ। নমস্কাৰ। কিবা এটা আহি আছে।